নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে মীন ৰাশিৰ 2026 বৰ্ষৰ মে মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পাব্লিক কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে মীন ৰাশিৰ মে মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য, ব্যক্তিগত সম্পৰ্কসমূহ লগতে ওভাৰঅল ৱেলথ অৰ্থাৎ এই মে মাহত মীন ৰাশিৰ জাতক জাতিকাৰ কি বিশেষ লাভ বা লোকচান হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ মীন ৰাশিৰ এই মে মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ আৰম্ভ কৰোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলক এই মে মাহৰ আৰম্ভণিটো ক'বলৈ গ'লে নিজৰ আপোনজনৰ লগত মৰম, চেনেহ, ভালপোৱা ইত্যাদি পজিটিভ এনাৰ্জিৰ মাজেৰে আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত আপোনালোকক যথেষ্ট সুখ আৰু শান্তি অনুভৱ কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ মাজত আত্মসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। লগতে বহুতো মীন ৰাশিৰ জাতক জাতিকাৰ হয়তো মাহৰ প্ৰথম ভাগতে আপোনালোকৰ বহুদিনৰ পৰা বিচ্ছিন্ন হৈ থকা কোনো বন্ধু বান্ধৱৰ লগত বা সেয়া পূৰ্বৰ প্ৰেমিক প্ৰেমিকাও হ'ব পাৰে, তেওঁলোকৰ লগত হয়তো পুনৰ মিলন হ'ব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে যথেষ্ট আত্মসন্তুষ্টিৰ মাজেৰে আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। লগতে ফাইনেন্স বা কেৰিয়াৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, এই মাহত কিন্তু আপোনালোকে কেৰিয়াৰ ক্ষেত্ৰত ভবা ধৰণৰ হয়তো আগবাঢ়িব নোৱাৰিব পাৰে। একেবাৰে যে আগবঢ়া নাই সেইটো নহয়, এই মাহত হয়তো বহুতে চৰকাৰী চাকৰিও পাব পাৰে, বহুতে হয়তো নতুন চাকৰিও লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। কিন্তু চাকৰিৰ ক্ষেত্ৰত হয়তো এই মাহত আপোনালোকৰ বহুতো তিতা মিঠা অভিজ্ঞতা হ'ব পাৰে। সেই যি কি নহওক, সকলো পৰিস্থিতিকে অভাৰকাম কৰি, সকলো বিৰক্তদায়ক পৰিস্থিতিকে অভাৰকাম কৰি আপোনালোকে এই মাহত নিজকে সম্পূৰ্ণ বেলেঞ্চ কৰি আগবঢ়াই নিয়া নিজৰ কেৰিয়াৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। অৱশ্যে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিছে যদিও আপোনালোকে যেনে ধৰণৰ হয়তো লাভৱান হ'ম বুলি ভাবিছিল, ঠিক তেনে ধৰণৰ লাভৱান নোহোৱাৰ বাবে আপোনালোকে হয়তো কিছু নিৰাশাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মনলৈও হয়তো কিছু হতাশাও আহিব পাৰে। সেই যি কি নহওক, আপোনালোকে কিন্তু কৰ্মৰ ক্ষেত্ৰত নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। এই মাহত নহ'লেও আপোনালোকে জুন জুলাই মাহত হয়তো নিজে ভবা ধৰণৰ বিশেষকৈ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হ'ব, যদিহে আপোনালোকে বৰ্তমান যেনে ধৰণৰ প্ৰচেষ্টা আগবঢ়াই আছে সেয়া অব্যাহত ৰাখে। লগতে পঢ়া শুনাৰ ক্ষেত্ৰত যদি চাওঁ, এই মাহত শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু বিশেষ কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা নাই। বহুতে হয়তো এই মাহত অসৎ উপায় অৱলম্বন কৰি পৰীক্ষা হলত চিটিং কৰি ভাল ফলাফল দেখুৱাম বুলি মনতে ভাবিব পাৰে, কিন্তু আপোনালোকে যদি তেনেধৰণৰ কথা ভাবিছে সেয়া একেবাৰে অৰ্থহীন কথা, কিয়নো চিটিং কৰি এই মাহত আপোনালোকে কিন্তু ধৰা পৰাৰ এনাৰ্জিও মই কাৰো দেখিবলৈ পাইছোঁ। সেই যি কি নহওক, শিক্ষাৰ্থীসকলে যদি আজি মোৰ এই ভিডিঅ'টো চাইছে, তেন্তে আপোনালোকে মাহৰ প্ৰথমৰ পৰাই পঢ়া শুনাৰ ক্ষেত্ৰত নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক, তেতিয়া হয়তো আপোনালোকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পিটিটিভ এক্সামত কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বা অলৰেডি হৈছে, তেওঁলোকৰ কিন্তু এই ক্ষেত্ৰত সেয়া চাকৰিৰ ক্ষেত্ৰতো হ'ব পাৰে বা হায়াৰ ষ্টাডিজৰ কোনোবা ভাল প্ৰতিষ্ঠানত এডমিশ্যন পোৱাৰ বাবেও হ'ব পাৰে। অৰ্থাৎ তেনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে কিন্তু ভাল ৰিজাল্ট কৰা, নিজৰ পাৰফৰ্মেঞ্চ বেষ্ট কৰা দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ লগতো নতুবা নিজৰ পিতৃ মাতৃৰ লগতো হয়তো কোনো কথাত মতৰ অমিল হ'ব পাৰে, বা এই মাহত আপোনালোকৰ নিজৰ পিতৃ মাতৃয়ে আপোনাৰ ওপৰত কিছু ষ্ট্ৰিক্ট হোৱা দেখিবলৈ পোৱা গৈছে। এই মাহত খুব সম্ভৱ তেওঁলোকৰ চিন্তাধাৰাসমূহ আপোনালোকৰ লগত নিমিলিব পাৰে। নতুবা এই মাহত আপোনালোকে কনিষ্ঠ ভাতৃ ভগ্নীৰ পৰা কোনো ক্ষেত্ৰত যেনে ধৰণৰ হয়তো সহায় সহযোগিতা পাম বুলি আশা কৰিছিল, তেনেধৰণৰ হয়তো সহযোগিতা নাপাব পাৰে, আৰু সেইলৈ হয়তো আপুনি অন্তৰত কিছু আঘাত পাব পাৰে। লগতে এই মাহত বহুতো মীন ৰাশিৰ জাতক জাতিকাৰ হয়তো দূৰ ভ্ৰমণ হ'ব পাৰে। কিন্তু এই মাহত কোনোবা মীন ৰাশিৰ জাতক জাতিকাই যদি দূৰ ভ্ৰমণ কৰিম বুলি ভাবিছে, তেন্তে নিজৰ ভ্ৰমণৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব। এই মাহত বিশেষকৈ আপোনালোকে অগ্নি আৰু পানীৰ পৰা কিছু সাৱধানে থাকিব।
লগতে এই মাহত যদি কোনোবাই হাই ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে সেয়া হয়তো মিউচুৱেল ফাণ্ড শ্বেয়াৰ মাৰ্কেট প্ৰপাৰ্টি ইনভেষ্টমেণ্ট বা গ'ল্ড ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতে হওক এই ক্ষেত্ৰত কিন্তু আপোনালোকক যথেষ্ট লাভৱান হোৱা দেখিবলৈ পোৱা গৈছে আপুনি যদি এজন অভিভাৱক আপোনাৰ যদি নিজা সন্তান আছে এই মাহত আপোনাৰ সন্তানে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত নিজৰ চাকৰিৰ ক্ষেত্ৰত জীৱনত ভালদৰে সেটেল হোৱাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰা দেখিবলৈ পোৱা গৈছে এই মাহত ক'বলৈ গ'লে আপোনাৰ সন্তান যথেষ্ট আত্মবিশ্বাসী হৈ পৰিব আৰু নিজৰ কেৰিয়াৰত সম্পূৰ্ণকৈ কনসেন্ট্ৰেট কৰি যথেষ্ট গ্ৰোথ কৰিবলৈ সক্ষম হ'ব লগতে আপোনালোকে যদি ব্যক্তিগত সম্পৰ্কত আছে প্ৰেমৰ সম্পৰ্কত আছে আৰু সেই সম্পৰ্ক যদি দীৰ্ঘদিনীয়া এই মাহত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই হয়তো কোনো কথাত আপোনালোকক যথেষ্ট ডমিনেট কৰিব পাৰে আৰু সেইলৈ আপুনি হয়তো অন্তৰত কিছু আঘাত পাব পাৰে এই মাহত ক'বলৈ গ'লে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কোনো মুহূৰ্তত আপোনাক হয়তো তেওঁৰ কথা শুনিবলৈ যথেষ্ট বাধ্য কৰাব পাৰে আৰু তেওঁৰ ক'বলৈ গ'লে এক্সটাৰ্নাল বিহেভিয়াৰটো তেওঁৰ ব্যৱহাৰ পাতিটোত যথেষ্ট কঠোৰতা হয়তো এই মাহত দেখা যাব পাৰে আৰু সেইলৈ আপুনি হয়তো অন্তৰত কিছু আঘাত পাব পাৰে আৰু এই মাহত কোনো মীন ৰাশিৰ জাতক জাতিকাই আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক কিছু বিট্ৰে কৰা ফ্লাৰ্ট কৰা এনাৰ্জিও দেখিবলৈ পোৱা গৈছে এই মাহত হয়তো তেওঁ বেলেগৰ প্ৰতিও আকৰ্ষিত হ'ব পাৰে নতুবা বেলেগৰ লগতো সম্পৰ্ক ৰক্ষা কৰিবলৈ কোনো মীন ৰাশি মই সকলোৰে ক্ষেত্ৰত কোৱা নাই ভালদৰে শুনি ল'ব কোনো মীন ৰাশিৰ প্ৰেমিক প্ৰেমিকাই হয়তো বেলেগৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু সেইবাবে কোনো মীন ৰাশিৰ জাতক জাতিকাৰ এই মাহত প্ৰেমৰ ক্ষেত্ৰত হয়তো ব্ৰেকআপ হ'ব পাৰে সম্পৰ্ক হয়তো একেবাৰে দি এণ্ডৰ পৰ্যায়লৈ যাব পাৰে কিন্তু যিসকল সিঙ্গল হৈ আছে তেওঁলোকৰ জীৱনলৈ হয়তো এই মাহত নতুন এক পজিটিভ ব্যক্তিৰ পৰা হয়তো প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে অৱশ্যে এই প্ৰেম লৈ আপোনালোকক এই মাহত একো ফাইনেল কমিটমেন্ট দিয়া দেখিবলৈ পোৱা নাই লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যদি চাওঁ এই মাহত মীন ৰাশিৰ স্বাস্থ্য পাতি মোটামুটি ঠিকই দেখিবলৈ পোৱা গৈছে আপোনালোকে কেৱল দূৰ ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হ'ব যেটো মই আগতেই ক'লো লগতে এই মাহত যিসকলে লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে তেওঁলোকে কিন্তু যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত এই মাহত আপোনালোকে যদি ইনভলভ হৈ আছে এই ক্ষেত্ৰত আপোনালোকে এই মাহত হয়তো যথেষ্ট ভাল ৰিজাল্ট পাবলৈ বা এক পজিটিভ ডিৰেকশ্যনত আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব এনেকৈ যদি আপোনালোকে আগবাঢ়ি গৈ থাকে খুব সম্ভৱ জয়ী আপোনালোকৰে হ'ব লগতে এই মাহত যদি আপোনালোকে বেংকৰ পৰা লোন এপ্লাই কৰে সেই লোন সেংচন হওঁতে কিন্তু কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে লগতে যিসকল মীন ৰাশিৰ জাতক জাতিকাৰ বিবাহৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰীৰ সন্ধান কৰি আছে এই মাহত কিন্তু আপোনালোকে হয়তো পাত্ৰ পাত্ৰীৰ সন্ধান পালেও একো ফাইনেল ডিসিশন লোৱা কিন্তু দেখিবলৈ পোৱা নাই লগতে বৈবাহিক ক্ষেত্ৰত যদি চাওঁ এই মাহত আপোনাৰ স্পাউস আপোনাৰ হাজবেণ্ড বা ওয়াইফ নিজৰ কৰ্মৰ ক্ষেত্ৰত যথেষ্ট ব্যস্ত হৈ পৰিব আৰু সেইবাবে হয়তো আপোনাক বেছি সময় নিদিব পাৰে আৰু সেইলৈ হয়তো আপুনি অন্তৰত কিছু আঘাত পাব পাৰে লগতে এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফ কিছু সেলফ ওৰিয়েন্টেড পাৰসন হৈ পৰিব অৰ্থাৎ তেওঁ নিজৰ কামক নিজৰ কেৰিয়াৰক নিজৰ মতকহে হয়তো বেছি প্ৰাধান্য দিব আপোনাৰ মতামতক এই মাহত বিশেষ প্ৰাধান্য নিদিয়াৰ বাবে আপুনি হয়তো অন্তৰত কিছু আঘাত পাব পাৰে লগতে কোনো মীন ৰাশিৰ জাতক জাতিকাৰ আপোনাৰ হাজবেণ্ড বা ওয়াইফে এই মাহত হয়তো এক্সট্ৰামেৰিটেল এফেয়াৰ্ছতো ইনভলভ হ'ব পাৰে আৰু সেইলৈ আপোনালোকৰ সম্পৰ্ক হয়তো বেয়াৰ ফালে ঢাল খাব পাৰে সেই কি নহওক যিসকল সোশ্যাল ইনফ্লুয়েন্সাৰ এই মাহত আপোনালোকৰ নেম ফেম পপুলাৰিটি বাঢ়িব এই মাহত ক'বলৈ গ'লে আপোনালোকৰ নিৰ্ভীক মতামতৰ বাবে আপোনালোকৰ নিজৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে আপোনালোকে কিন্তু বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব কিন্তু তাতো এটা কথা আছে হয়তো 80% আপোনাৰ ভিউয়াৰ্সে আপোনাক ভাল পাব পাৰে আপোনাৰ অডিয়েন্স 80% লোকে হয়তো আপোনাক ভাল পাব পাৰে কিন্তু 20% আপোনালোকক হয়তো পাৰে মানে কিছু কন্ট্ৰভাৰ্সি আপোনালোকৰ ওপৰত কৰিব পাৰে বা আপোনালোকৰ ওপৰত তেওঁ হয়তো বিভিন্ন ধৰণৰ সমালোচনা কৰিব পাৰে গতিকে তেনে ধৰণৰ ব্যক্তিক আপোনালোকে মুঠেই গুৰুত্ব নিদিব তেনে ব্যক্তিৰ লগত যদি আপোনালোকে সময় নষ্ট কৰে তেন্তে আপোনালোকে নিজৰ কেৰিয়াৰত ফুললি কনসেন্ট্ৰেট কৰিবলৈ সক্ষম নহব লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে ঘৰৰ পৰা বহু দূৰত পঢ়াৰ কথা হয়তো প্লেনিং কৰিছে বা চিন্তা কৰিছে তেওঁলোকে এই মাহত এই ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে
লগতে এই মাহত মই আগতেই ক'লো আপোনালোকে নিজৰ বন্ধুবৰ্গৰ পৰা বিভিন্ন ক্ষেত্ৰত হয়তো যথেষ্ট সহায় লাভ কৰিব পাৰে নিজৰ ব্যক্তিগত জীৱনৰ বাহিৰেও আপোনালোকে নিজৰ বন্ধুৰ পৰা ইমোশনাল সাপোৰ্ট পোৱাৰ বাহিৰেও নিজৰ কেৰিয়াৰ ক্ষেত্ৰতো হয়তো এক গুড নেটৱৰ্কিং চেনেল গঢ়ি তোলাত আপোনাৰ বন্ধুৱে হয়তো সহায় কৰিব পাৰে লগতে এই মাহত মীন ৰাশিৰ জাতক জাতিকা আপোনালোকৰ ডিজায়াৰ বা আপোনালোকৰ আশা আকাংক্ষা কি থাকিব জানেনে সেয়া হয়তো পূৰণ নহব পাৰে সেয়া হৈছে আপোনালোকৰ যিকোনো বিষয়বস্তুৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰি লোৱা সিদ্ধান্ত অৰ্থাৎ এই মাহত আপোনালোকে জীৱনত যি ক্ষেত্ৰতে যেনে ধৰণৰ সিদ্ধান্ত নলওক কিয় প্ৰতিটো বিষয় আপোনালোকে দকৈ চিন্তা কৰি ভাবি গৱেষণা কৰি ডিপলি এনালাইসিস কৰি ভালদৰে বিশ্লেষণ কৰিহে আপোনালোকে সিদ্ধান্ত ল'ব আৰু এই মাহত আপোনালোকে বিশেষ ডাঙৰ সিদ্ধান্ত কোনো ক্ষেত্ৰত নোলোৱাই ভাল এই মাহত আপোনালোকে নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক বা জীৱনত অন্যান্য ক্ষেত্ৰতে হওক নিজৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক এটা কিন্তু ডাঙৰ ডিসিশন নোলোৱাই ভাল এই মাহত আপোনালোকে সকলো ক্ষেত্ৰতে কেৱল পৰ্যবেক্ষণ কৰক সকলো বিষয়বস্তুৰ ওপৰত নিজৰ জ্ঞান আৰু বঢ়াবৰ বাবে চেষ্টা কৰক হয়তো বৰ্তমান সময়ত আপোনালোকৰ জ্ঞানৰ ভাণ্ডাৰ আৰু বহল কৰাৰ প্ৰয়োজন আছে গতিকে আপোনালোকৰ নলেজ আৰু বঢ়াওক তাৰ পিছতহে আপোনালোকে অন্তিম সিদ্ধান্ত ল'ব তেতিয়া হয়তো ভৱিষ্যতৰ দিনত আপোনালোকে আৰু উপকৃত হ'বলৈ সক্ষম হ'ব এতিয়া যদি টেৰট গাইডেন্সৰ কথা কওঁ টেৰট গাইডেন্সৰ বাবে কাৰ্ড আহিছে পেজ অফ পেন্টাকলছ অৰ্থাৎ মীন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে হয়তো বহুতে পুৰণি নিজৰ কৰ্মসমূহ কৰি সেয়া আপোনালোকৰ নিজৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক হয়তো আপোনালোকে কিছু অস্বস্তি অনুভৱ কৰিছে হয়তো আপোনালোকে কিছু ফ্ৰাষ্ট্ৰেটেড হৈ পৰিছে গতিকে আপোনালোকে পুৰণি কৰ্মটো কৰিব লাগিবই তাত আপোনালোকে নতুন কিবা সংযোজন কৰি লওক জীৱনত নতুনকৈ কিবা আপোনালোকে আৰম্ভণি কৰক নিউ বিগিনিংছ কিবা আপোনালোকে ষ্টাৰ্ট আপ কৰক তেতিয়া চাব আপোনালোকৰ মনত যি ফ্ৰাষ্ট্ৰেচন আছে বা নিজৰ কৰ্মৰ প্ৰতি যিটো বিৰক্তি ভাৱ আছে সেইটো লাহে লাহে নোহোৱা হ'ব আৰু প্ৰতিদিনাখনে আপোনালোকে জীৱনত দুগুণ উৎসাহেৰে নিজৰ দায়িত্ব কৰ্তব্যসমূহ নিজৰ কৰ্মসমূহ হয়তো কৰিবলৈ সক্ষম হ'ব তেনে মীন ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ মে মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ এই টেৰটৰ এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি ৰেজনেট কৰিছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী